নমস্কাৰ সাংবাদিক বন্ধুসকল, আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এখন সংবাদমেল আয়োজন কৰিছোঁ। সংবাদমেলখন বিশেষকৈ আমাৰ নাজিয়াত যিটো আমাৰ ONGCL অসম সম্পদৰ মুখ্য কাৰ্যালয়, এই মুখ্য কাৰ্যালয়টোক কেন্দ্ৰ কৰি আমি সংবাদমেলখন আয়োজন কৰিছোঁ। অতি শেহতীয়াকৈ নাজিয়া ONGC অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সম্পৰ্কত ভালেকেইটা নিউজ ইতিমধ্যে প্ৰকাশিত হৈছে যে ইয়াৰ কেইটামান ৰিগ ব্যক্তিগত মালিকক গতাই দিয়াৰ কথাবিলাক আহিছে। ইয়াৰ বিভিন্ন বিভাগ স্থানান্তৰকৰণৰ কথা বাৰ্তাখিনি আহিছে। গতিকে এই গোটেই বিষয়কেইটাৰ ওপৰত আমি সংবাদমেলখন আয়োজন কৰিছোঁ। আমি সকলোৱে জানো যে ONGC এটা অতি লাভজনক গুৰুত্বপূৰ্ণ ৰাজহুৱা খণ্ড উদ্যোগ, যিটোৱে মহাৰত্ন উদ্যোগৰ স্বীকৃতি পাইছিল। এই ONGCৰ অভাৱনীয়ভাৱে অৱদান আছে জাতীয় অৰ্থনীতিত। আমাৰ ৰাজ্যখনৰ বা জিলাখনত নিবনুৱা সংস্থাপনৰ সমাধানৰ ক্ষেত্ৰত ইয়াৰ পৰোক্ষ প্ৰত্যক্ষভাৱে অতুলনীয় অৱদান আছে। ইয়াৰ উপৰিও আমাৰ জিলাখনত বা ৰাজ্যখনতে ONGCৰ জৰিয়তে আন্তঃগাঁথনি উন্নয়নৰ উপৰিও বিভিন্ন সামাজিক উন্নয়নৰ ক্ষেত্ৰত অতুলনীয় অৱদান আছে। এইটো অনস্বীকাৰ্য, সকলোৱে আমি বুজি পাইছোঁ। কিন্তু এই অসম সম্পদটো এটা দীৰ্ঘদিন ধৰি এটা অসম বিৰোধী চক্ৰ আচলতে জড়িত হৈ আছে। এই নেক্সাছটোৱে অসমৰ সম্পদটোক বা মুখ্য কাৰ্যালয়টোক সম্পূৰ্ণৰূপে অপ্ৰাসংগিক কৰি তুলিবৰ কাৰণে, দুৰ্বল কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আছে। এই কথাটো আমি ইতিমধ্যে জানিব পাৰিছোঁ। গতিকে এই চক্ৰটোক আমি সকীয়াই দি আচলতে আমি কেইটামান বিষয় আমি উত্থাপন কৰিব বিচাৰিছোঁ যে ONGCয়ে যিকেইটা যুক্তি দৰ্শাই বিগত সময়ছোৱাত তেওঁলোকে ব্যয়বহুলতা আৰু তেওঁলোকে উন্নত প্ৰযুক্তিগত অভাৱৰ দোহাই দি তেওঁলোকে বিগত সময়ছোৱাত বহুতো তৈল ক্ষেত্ৰ আৰু গেছ ক্ষেত্ৰ নিলাম কৰিছিল। এই কথাটো আমি জানো বা বিক্ৰী কৰিছিল। আৰু শেহতীয়াকৈ তেওঁলোকে ONGC 14টা ৰিগৰ ভিতৰত 3টাকৈ ৰিগ তেওঁলোকে ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়াৰ কাৰণে আগবাঢ়িলে। আৰু অতি শেহতীয়াকৈ 5টাকৈ বিভাগ, গুৰুত্বপূৰ্ণ বিভাগ দিল্লী আৰু অন্যান্য ৰাজ্যলৈ স্থানান্তৰ কৰিবৰ কাৰণে আচলতে প্ৰায় পৰিকল্পনা চূড়ান্ত কৰিছে। গতিকে এইবিলাক কথা জানিব পাৰি আমি ততাতৈয়াকৈ আচলতে আমি অসমৰ জনগণক, শিৱসাগৰবাসী জনগণক, নাজিয়াবাসী জনগণক, বিশেষকৈ আমাৰ যুৱ ছাত্ৰ সমাজক আমি আহ্বান জনাইছোঁ যাতে এই অসম বিৰোধী এই ষড়যন্ত্ৰকাৰী চক্ৰটোক আমি প্ৰতিহত কৰিবৰ কাৰণে আমি গণসংগ্ৰামত যাব লাগিব। আমি গণসংগ্ৰাম সংগঠিত কৰিব লাগিব। আমাৰ দাবীবিলাক সঠিকভাৱে আমি তুলি ধৰিব লাগিব। সেয়েহে আমি জিলাখনৰ বিভিন্ন গণসংগঠনবিলাকৰ উমৈহতীয়া মঞ্চ, এই মঞ্চৰ জৰিয়তে আমি অহা 30 তাৰিখে এক বৃহৎ গণবিক্ষোভ কাৰ্যসূচী আমি আহ্বান কৰিছোঁ। এই গণবিক্ষোভত সকলো শ্ৰেণীৰ ৰাইজক আমি অংশগ্ৰহণ কৰিবলৈ আমি বিনম্ৰতাৰে নিবেদন জনাইছোঁ। আমি কি কাৰণে কৈছোঁ, বিশেষকৈ গুৰুত্ব দিছোঁ এই সম্পদটো ৰক্ষাৰ কাৰণে। এই সম্পদটোত মই কৈছোঁৱেই যে এই সম্পদটোত বৰ্তমানে আমাৰ নিয়মীয়া কৰ্মচাৰী সংখ্যা ২৫০০০লৈ হ্ৰাস পালে। যিটো আপোনালোকে যে বিগত দশককেইটাত যদি চায় তেতিয়াহ'লে এই সংখ্যা আছিল প্ৰায় ১১,০০০তকৈ অধিক। এই ১১,০০০তকৈ অধিক কৰ্মচাৰী আজি প্ৰত্যেক মাহত অৱসৰ গ্ৰহণ কৰি আছে, কিন্তু নতুন নিযুক্তি হোৱা নাই। গতিকে এই ধৰণে গতি কৰিলে প্ৰায় কৰ্মচাৰী সংখ্যা একেবাৰে শেষ হৈ থাকিব আৰু এই সম্পদটো মুখ্য কাৰ্যালয় ইয়াৰ প্ৰাসংগিকতাটো নাইকিয়া হৈ যাব। গতিকে এই যি ৯,০০০ পোষ্ট খালী হ'ল, এই ৯,০০০ পোষ্টত শীঘ্ৰেই থলুৱা উপযুক্ত থলুৱা নিবনুৱাক নিযুক্তি দিবৰ কাৰণে বিশেষকৈ 3rd গ্ৰেড 4th গ্ৰেডবিলাকত থলুৱা 100% থলুৱাক নিযুক্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যান্য প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী হেৰিয়াত বিভাগবিলাকত তেওঁলোকে কৰক, অন্য এটা জাতীয় অনুষ্ঠান হিচাপে বা দেশৰ এটা প্ৰতিষ্ঠান হিচাপে তেওঁলোকে অন্যসকলকো তাত ৰিক্ৰুটমেণ্ট কৰাৰ ব্যৱস্থা কৰক, তাত আমাৰ আপত্তি নাই। কিন্তু 3য় 4ৰ্থ বৰ্গৰ যিমানবিলাক পোষ্ট থাকিব সকলোতে যাতে থলুৱা উপযুক্ত নিবনুৱা যাতে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰে, এই দাবীটো আমি প্ৰধানভাৱে ৰাখিছোঁ। লগতে আমি দ্বিতীয় প্ৰধান দাবীটো আমি ৰাখিছোঁ যাতে কোনো বিভাগ যাতে দিল্লী বা অন্য দেৰাদুন বা অন্য ৰাজ্যলৈ যাতে স্থানান্তৰ নকৰে। এই বিভাগকেইটাৰ সম্পৰ্কত আমি ইতিমধ্যে জানিব পাৰিছোঁ যে বিত্তীয় যিটো বিভাগ বা ফাইনেন্স ডিপাৰ্টমেণ্টটো তেওঁলোকে দিল্লীলৈ লৈ যোৱাৰ এটা চক্ৰান্ত
নিমজ্জিত হৈছে লগে লগে তেওঁলোকে লিগেল সেকশনটো লৈ যোৱাৰ কাৰণে তেওঁলোকে মানে চেষ্টা কৰিছে তেওঁলোকে লিগেল সেকশনটো উপৰিও তেওঁলোকে লজিষ্টিক্স ডিপাৰ্টমেণ্টটো লৈ যোৱাৰ কাৰণে পৰিকল্পনা কৰিছে তেওঁলোকে মানে ইয়াৰ উপৰিও টেন্ডাৰিং সেকশনটো যেটো আটাইতকৈ গুৰুত্বপূৰ্ণ মানে সেল এই টেন্ডাৰিং সেলটো যদি দিল্লী লৈ যায় তেতিয়াহ'লে বহুবিলাক মানে অসুবিধা হ'ব আমাৰ এই আমাৰ থলুৱা লোকসকলৰ কাৰণে থলুৱা ব্যৱসায়ীসকলৰ কাৰণে অকল গাড়ী দিয়া টেন্ডাৰিঙৰ পইণ্টতেই নহয় আমাৰ অন্য ধৰণৰ বহু কথা আছে মেটেৰিয়েলছৰ কথা আছে গতিকে এই কথাটোৱে বিৰূপ প্ৰভাৱ পেলাব গতিকে এই টেন্ডাৰিং সেলটো লৈ যাব বিচাৰিছে ফাইনেন্স ডিপাৰ্টমেণ্টটো লৈ যাব বিচাৰিছে লিগেল সেকশনটো লৈ যাব বিচাৰিছে এই লিগেল সেকশনটো যদি দিল্লী ডেৰাডুনলৈ নিব লগা হয় এক্সিষ্টিং কৰ্মচাৰীসকলৰ মানে যথেষ্ট অসুবিধা আহিব পাৰে তাত আৰু ফিনান্স ডিপাৰ্টমেণ্টটো লৈ যোৱাৰ লগে লগে আমাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ কাৰণে বহু অসুবিধা হ'ব তেওঁলোকে দিল্লী ডেৰাডুনলৈ ঢাপলি মেলিবলগীয়া হ'ব পাৰে ইয়াৰ উপৰিও কেমিষ্ট্ৰি সেকশনটো তেওঁলোকে লৈ যোৱাৰ এটা পৰিকল্পনা কৰিছে অৰ্থাৎ এই 5টাকৈ যদি বিভাগ তেওঁলোকে স্থানান্তৰকৰণ কৰে বা হস্তান্তৰ কৰে বেলেগলৈ লৈ যায় তেতিয়াহ'লে বেলেগক দিয়ে তেতিয়াহ'লে এই অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ প্ৰয়োজনেই বা ক'ত থাকিলে এইটো এটা ডাঙৰ প্ৰশ্ন আহি পৰিছে যদি নিজাৰ ৰিগবিলাকেই যদি গোটাই দিয়ে বৰ্তমান 14টাৰ পৰা 11টালৈ আহিলে 3টা দি দিলে আৰু এটা দুটাকৈ দি থাকিব যদি ONGC নিজাৰ ৰিগ নাথাকে তেতিয়াহ'লে ONGC তেল পথাৰবিলাক গেছ ক্ষেত্ৰবিলাকৰ প্ৰয়োজনীয়তা ক'ত থাকিব গতিকে এই গেছ ক্ষেত্ৰ তেল ক্ষেত্ৰবিলাক ব্যক্তিগত মালিকক গোটাই দিবলৈ সহজে অনুমেয় হৈ পৰিব সেইটো চিম্পল লজিক ওলাই পৰিব গতিকে এইবিলাক কথা জড়িত হৈ আছে আৰু তেতিয়া অদূৰ ভৱিষ্যতলৈ এইবিলাক যদি তালৈ লৈ যায় বা দিয়ে বা মানে অসম সম্পদটো যদি অস্তিত্বহীন বা প্ৰাসংগিক নাইকিয়া কৰি পেলাই তেতিয়াহ'লে ভৱিষ্যতে কোনো নিযুক্তি আচলতে এই ONGC মুখ্য মানে অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ পৰা আমি আশা কৰাটো পৰ্বতত কাছৰ কণী বিচৰাৰ দৰে হ'ব সেয়েহে আমি সকলো যুৱ ছাত্ৰ সমাজত আমি দল মত ধৰ্ম ভাষা নিৰ্বিশেষে আমি কৈছোঁ যে আমি ভৱিষ্যত যুৱ প্ৰজন্মৰ স্বাৰ্থত আচলতে আমি এইটো প্ৰতিহত কৰিব লাগিব এই ষড়যন্ত্ৰকাৰীসকলক আমি উফৰাই দিব লাগিব তেওঁলোকক চিনাক্ত কৰি উপযুক্ত শাস্তি আমি দিবৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব গণ আন্দোলন সংগঠিত কৰিব লাগিব এই বিষয়কেইটা আমি ৰাখি আচলতে এই সংবাদমেলখন ৰাখিছোঁ গতিকে চৰকাৰক কৈছোঁ আমি আৰু ONGC কৰ্তৃপক্ষক কৈছোঁ যে আপোনালোকে এই যি ন্যস্ত স্বাৰ্থ আপোনালোকে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে এই ৰাজহুৱা খণ্ড সম্পদটো ব্যক্তিগত মালিকক গোটাই দিয়াৰ ষড়যন্ত্ৰত নানামিব আৰু অধিক গতিকে যাতে এইটো আমাৰ সম্পদ আমাৰ অধিকাৰ আমাৰ জনগণৰ ইয়াত অধিকাৰ সাব্যস্ত কৰিবলৈ সুবিধাটো দিয়ক এই কথাটো আমি ৰাখিছোঁ অন্যথা সাংঘাতিক ধৰণৰ জংগী আন্দোলনৰ সন্মুখীন হ'ব লাগিব আপোনালোকে আৰু এই জংগী আন্দোলনৰ জৰিয়তে আপোনালোকৰ কুচক্ৰান্তক আমি প্ৰতিহত কৰিবলৈ বদ্ধপৰিকৰ বুলি আমি এই সংবাদমেলৰ জৰিয়তে আমি মানে সকীয়াই দিছোঁ গতিকে এইখিনি কথাই আচলতে প্ৰধানত আমি এই সংবাদমেলখনৰ জৰিয়তে সকলো জনগণৰ আমি অৱগত কৰিছোঁ